বতৰৰ বস্তু হেনো বতৰতে খাব লাগে। এতিয়া যিহেতু প্ৰচুৰ পৰিমাণে বজাৰত গাজৰ ওলাইছে, সেইকাৰণে আজি হালোৱা বনাইছোঁ। সি লাগি আছিলে ল'ৰাটো। এনেকৈ ড্ৰাই ফ্ৰুটছ অলপ আছিলে, ভাজি লৈছোঁ ঘিউতে, ৰঙচুৱা হ'লত উঠাই দিলোঁ। এতিয়া সেই ঘিউতে মই আকৌ তেজপাত দুখিলা দি ল'লোঁ, গোন্ধটো ভাল হ'ব। আৰু এতিয়া গাজৰখিনি দি দিছোঁ। আমাৰ ল'ৰাই এইবোৰ বস্তু খাই খুব ভাল পায়, সেইকাৰণে তাৰ প্ৰয়োজন অনুসৰি এনেকৈ মাজে মাজে বনাই দিওঁ, লগতে আমিও খাওঁ। এতিয়া এইখিনি ভালকৈ লৰাই ল'লোঁ। চেনি অকণমান সৰহকৈ দিছোঁ, যিহেতু তাৰ কাৰণেই বনাইছোঁ স্পেচিয়েলি। এতিয়া গাখীৰ দি দিছোঁ অকণমান সিজিলত, আকৌ অকণমান দি দিছোঁ গাখীৰ, অকণমান কম কম লাগিলে। এতিয়া যিখিনি মই ভাজি থৈছিলোঁ ড্ৰাই ফ্ৰুটছ, সেয়াও দি দিছোঁ। এতিয়া চাৰিওফালৰ পৰা আকৌ অকণমান লৰাই দিছোঁ। অলমষ্ট হৈয়ে গ'ল। এয়া দেখিছে নহয় কি ধুনীয়া এটা কালাৰ হৈছে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।